নলবাৰীৰ ফুলমাৰৰ খেলুৱাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা এখন বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহ। মৃতদেহটো ফুলমাৰৰ সমীপৰ চাৰাবৰীৰ ধ্ৰুৱ তালুকদাৰ বুলি জানিব পৰা গৈছে। কৰ্মসূত্ৰে গুৱাহাটীত আছিল লোকজন। উদ্ধাৰ হোৱা বাহনখনৰ নম্বৰ AS03AJ3927। পুৱা 4 বজাত পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ বাহনসহ মৃতদেহ। পুৱা 4 বজাত ৰাইজে প্ৰত্যক্ষ কৰে বাহনখন, কিন্তু এতিয়ালৈকে এয়া দুৰ্ঘটনা নে আন কিবা ঘটনা সেয়া নিশ্চিত হোৱা নাই। ইতিমধ্যে পুখুৰীৰ পৰা তুলি অনা হৈছে মৃতদেহসহ বাহনখন। আমাৰ এক্সিডেণ্ট হ'ব বা অন্য একো নাই। আমাৰ একো নাই, সকলোৱে ভাল পায়। আপুনি ল'ৰাজনৰ দেউতাক হয়? মই দেউতাক হয়। সি তাৰমানে 6টা বজাত এবাৰ মোক ফোন কৰিছে, কৈছে কি দেউতা মই যাই আছোঁ ঘৰত, ভাত বনাব কবি। মই ক'লোঁ কি বোলে নাই নাই মই গাঁও দিছোঁ, ঘৰত ফোন পাওঁ। ঘৰত ফোন কৰাৰ পিছত ঘৰত ভাত পানী বনাই আমি ৰখি আছোঁ। আৰু 9টামান বজাত এবাৰ ফোন কৰোঁতে কি বিচাৰ বোলে মই যাই আছোঁ দেই, গুচি পাম আৰু তেনেকৈ কৈছে। ঘৰৰ পৰা কেতিয়া ওলাই গৈছিলে? ঘৰৰ পৰা মানে গুৱাহাটীত থাকে। গুৱাহাটীৰ পৰা আহি আছে। কিমান টাইমত আহিছিলে গুৱাহাটীৰ পৰা? গুৱাহাটীৰ পৰা তাৰমানে হোটেল এখন আছে, হোটেলখন বন্ধ কৰি আহিছে কিজানি। 9টা 9:30 হ'ব লাগে আৰু। আগে পিছে ইমান টাইমত আহে? আগে পিছেও আহে ইমান টাইমত। কেনেকৈ গাড়ীতে আহে না? গাড়ীতো আহে, বাইকতো আকৌ ঠিক নাই। কোনে উদ্ধাৰ কৰিলে? আমি ঘৰৰ মানে গমেই পোৱা নাই, ৰাইজে উদ্ধাৰ কৰিলে। ৰাইজে উদ্ধাৰ কৰিলে? ৰাইজে উদ্ধাৰ কৰিলে। গাড়ীখন তেওঁৰে গাড়ী? গাড়ীখন তেওঁ নহয়, লগৰ গাড়ী, লগৰ ল'ৰা এটাৰ গাড়ী। এতিয়া কি ক'ব? এক্সিডেণ্ট ক'ব নে কোনোবা মাৰি হ'ব? এক্সিডেণ্ট হ'ব এইটো আৰু মাৰ্ডাৰ বুলি ক'ব নোৱাৰোঁ, কাৰণ কিয় গম পায় এইটো এনেকুৱা ভেলিডি মানুহ নাই আমাৰ। কি হৈছিল ঘটনাটো? মানে ৰাতি প্ৰায় 4টামান বজাত মোক লোক এটা ফোন গেল। ফোনটো যোৱাৰ পিছত আমাৰ নিপল দাস তেওঁ ফোন কৰিছে যে এনেকৈ গাঁৱৰ পশ্চিমে ফিচাৰীত মানে গাড়ী এখন পৰি আছে। তাৰপিছত মই স্থানীয় আমাৰ ফুলমাৰা আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ। তেখেতসকল লগালগ আহিল। তেখেতৰ লগত আহি চাওঁ যে হৈ গাড়ীখন এনেকৈ পৰি আছে। তাৰপিছত আমি ৰাইজৰ সহযোগত প্ৰথম মানে ৰছী লাগে আমি টানাৰ চেষ্টা কৰিলোঁ, মৰিলোঁ। তাৰপিছত আমি ট্ৰেক্টৰ আনিলোঁ, ট্ৰেক্টৰেদি গাড়ীখন উঠোৱা গেল। পিছত গম পালোঁ আমাৰ গাঁৱৰ পশ্চিমৰ খেলুৱা গাঁৱৰ যুৱক, তেওঁ গুৱাহাটীত ব্যৱসায় কৰে, হোটেলৰ ব্যৱসায়। কি নাম তেওঁৰ? ধ্ৰুৱ তালুকদাৰ। এই দুৰ্ঘটনা আগতে ঘটিছিল, দুটা মৃতদেহ ওলাইছিল। আগতে এজন মহিলা আৰু এজন চাৰাবুৰীত আছিল গোবিন্দ বৈশ্য। এইটো এক্সিডেণ্ট যেনে লাগে। এক্সিডেণ্ট নহয়, এই পথৰ কাৰণে কিবা ঘটিছে নেকি, ভাবে নেকি? ৰাস্তাটো এইটো বিপদজনক হৈ আছে। ওচৰত ফিচাৰীবিলাক আছে, ওচৰত ফিচাৰীবিলাক উন্মুক্ত হৈ আছেতো, সেইকাৰণে অলপ বিপদজনক হৈ আছে গাড়ী মটৰৰ কাৰণে। সেইটোৱে অসুবিধা আৰু ৰাস্তাটো লাগে। মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।